ইয়াত এটা ফটো লগোৱা আছে। ফটোটো দেখিলে ৰাইজে গম পাব এই ভিডিঅ'টো বনাইছোঁ কিয়। পটতকৈও কিবা ক'বলৈ হ'লে আমি এশবাৰ চিন্তা কৰিব লাগে কি কৈ আছোঁ। ৰাইজে গম পাইছে যে আচলতে এই চেলিব্ৰিটিবিলাকক কাৰ লগত দেখা গৈছে। মিছামিছিকৈ আমাৰ প্ৰাণৰ জুবিন গাৰ্গক লৈ কিয় ইমান আপোনালোকে পলিটিক্স কৰি আছে। প্লিজ আপোনালোকে পলিটিক্স নকৰিব দেই। এজন মানুহ আমাৰ পৰা আঁতৰি গ'ল, হেৰুৱাই গ'ল, আমি আৰু নাপাওঁ তেওঁক। তাৰ কাৰণে আমাক ঈশ্বৰৰ ওচৰত, আল্লাহৰ ওচৰত, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগিব। আৰু আমাৰ কিছু ডাঙৰীয়া ওলাই আহিছে এইটো বিষয় লৈ ৰাজনীতি কৰিবৰ কাৰণে। মই আৰু একোৱে নকওঁ। মই সেইটোৱে ক'ব বিচাৰিছোঁ, ৰাইজ গম পাইছাতো এতিয়া ৰাজনীতিটো ক'ত হৈ আছে। এই জুবিন গাৰ্গৰ অনুৰাগীবিলাকক মই অনুৰোধ কৰিছোঁ, এইবিলাকত কাণ নিদিব। আমি যিটো হেৰুৱাইছোঁ এইটো আকৌ নেপাওঁ, কেতিয়াও নেপাওঁ, কেতিয়াবাও নেপাওঁ। প্লিজ ইহঁতক বয়কট কৰক। ধন্যবাদ।